Hello students, আজি আমি ক্লাছ 9 ইংলিছৰ সাপ্লিমেন্টাৰী ৰিডাৰ নামৰ কিতাপখনৰ The Happy Prince নামৰ লেসনটো ডিসকাস কৰো আহা I would like to welcome everyone to my channel Sangeeta Study Assam. So now let's begin the lesson. লেসনটোৰ আৰম্ভণিতে লিখিছে যে The Happy Prince was a beautiful statue. He was covered with gold. He had sapphires for eyes and a ruby in his sword. Why did he want to part with all the gold that he had and his precious stones? The lesson to আৰম্ভণিতে কৈছে যে এই লেসনটোত আমি এজন হ্যাপি প্ৰিন্সৰ বিষয়ে গম পাম আৰু হ্যাপি প্ৰিন্স আসলতে এটা মূৰ্তি হয় আৰু সেই গোটেই মূৰ্তিটো সোণ আৰু বিভিন্ন মূল্যৱান ৰত্ন যেনে সেফায়াৰ ৰুবি এইবিলাকেৰে কভাৰ কৰি ৰখা হৈছিল কিন্তু হ্যাপি প্ৰিন্সে নিজৰ গোল্ড সেফায়াৰ এই গোটেইবিলাক বেলেগক দি দিলে কিয় দি দিলে জানো আহা লেসনটোৰ জৰিয়তে High above the city, on a tall column, stood the statue of the Happy Prince. He was gilded all over with thin leaves of fine gold. For eyes he had two bright sapphires, and a large red ruby glowed on his sword hilt. এখন ৰাজ্যৰ এজন খুব সুখী যুৱৰাজৰ খুব ওখ এটা প্ৰতিমূৰ্তি চহৰখনৰ মাজমজিয়াত থিয় হৈ আছিল আৰু লগতে সেই যুৱৰাজজনৰ গোটেই শৰীৰটো বিশুদ্ধ সোণৰ প্ৰলেপেৰে বনোৱা হৈছিল আৰু প্ৰিন্সজনৰ দুচকুত লগোৱা আছিল উজ্জ্বল বৰণৰ বহুমূলীয়া নীলমণি আৰু তৰোৱাল ধৰা ঠাইটুকুৰাত ৰঙা বাখৰ মণি লগোৱা আছিল এই কথা ব্যক্ত কৰিছে প্ৰথম পেৰাগ্ৰাফটোৱে এবাৰ আহা আমি সেকেন্ড প্যাৰাগ্ৰাফটো চাও One night there flew over the city a little swallow. His friends had gone away to Egypt 6 weeks before, but he had stayed behind. Then he decided to go to Egypt too. All day long he flew, and at night time he arrived at the city. A line কেটাই বুজাইছে যে এদিনাখন ৰাতি চহৰখনৰ ওপৰেৰে এটা সৰু চৰাই উৰি গৈ আছিল আৰু তাৰ লগৰবোৰে ইতিমধ্যে সপ্তাহৰ আগেই ইজিপ্তলৈ উৰা মাৰিছে আৰু বাটতে সি ৰৈ গৈছিল কিবা কাৰণত তাৰ পিছত হিউ ইজিপ্তলৈ যোৱাৰ সিদ্ধান্ত লৈছিল গোটেই দিনটো সি উৰি থকাত তাৰ ভাগৰ অনুভৱ হ'ল আৰু সেই গতিকে সি সেইদিনা সেই ৰাতি সেই চহৰখনতে বিশ্ৰাম কৰিম বুলি সি মনতে ভাবিলে Where shall I put up? He said. I hope the town has made preparations. Then he saw the statue on the tall column. I will put up there, he cried. It is a fine position with plenty of fresh air. So he alighted just between the feet of the Happy Prince. এতিয়ালৈকে আমি গম পালো যে এটা সৰু চৰাই সেইদিনাখন সেই চহৰখনত বিশ্ৰাম কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ তাৰ যথেষ্ট ভাগৰ লাগিছিল উৰি উৰি আৰু সি ইজিপ্তলৈ যোৱাৰ কথা আছিল কাৰণ সেই দেশত ঠাণ্ডা আহিছে আৰু বেছি ঠাণ্ডা হ'লে সেই চৰাই তাত জীয়াই থকাটো সম্ভৱ নহয় সেই গতিকে তেনেকুৱা ধৰণৰ চৰাইবিলাকে বেছি ঠাণ্ডা পৰিলে গৰম দেশলৈ উৰা মাৰে আৰু এই চৰাইটো তাৰ বিধৰে এটা আছিল সেই চৰাইটোৱে বিশ্ৰামৰ উপযুক্ত স্থান বিচাৰি ফুৰিছিল আৰু সি দেখিলে যে চহৰখনৰ মাজমজিয়াত এটা বহুত ওখ প্ৰতিমূৰ্তি আছে সি সেই প্ৰতিমূৰ্তিটোৰ দুই ভৰিৰ মাজত খালী ঠাইটুকুৰত সি ৰাতিটোৰ বাবে বিশ্ৰাম কৰিম বুলি সিদ্ধান্ত ল'লে I have a golden bedroom, he said softly to himself as he looked round, and he prepared to go to sleep. But just as he was putting his head under his wing, a large drop of water fell on him. What a curious thing, he cried. There is not a single cloud in the sky. The stars are quite clear and bright, and yet it is raining. চৰাইটোৱে হেপী প্ৰিন্সৰ ভৰি দুখনৰ মাজত থকা সেই ঠাইকণতেই নিশা
ৰাতি শুই কটাম বুলি সি সিদ্ধান্ত ল'লে। সি মনতে বহুত আনন্দ পালে যে মই আজি এটা সোণৰ বেডৰুমত শুবলৈ পাইছোঁ। ঠিক তেনে সময়তে সি অনুভৱ কৰিলে যে সি টোপনি আহিবলৈ লওঁতেই বা চকু মুদিবলৈ ধৰোঁতেই ওপৰৰ পৰা পানীৰ ডাঙৰ টোপাল এটা তাৰ গাত পৰিল। সি চক খাই উঠিল আৰু চিন্তা কৰিলে যে আকাশত দেখোন অকণমানো ডাৱৰ নাই, তৰাবোৰো উজ্জ্বল হৈ তিৰবিৰাই আছে, তথাপি কেনেকৈনো বৰষুণ আহিব পাৰে, তাৰ গাত কেনেকৈ বৰষুণৰ টোপাল পৰিল, সি সেই কথাটো চিন্তা কৰিবলৈ ধৰিলে। Then another drop fell. What is the use of a statue if it cannot keep the rain off? He said. I must look for a good chimney pot, and he determined to fly away. But before he had opened his wings, a third drop fell, and he looked up and saw. Ah, what did he see? The eyes of the happy prince were filled with tears, and tears were running down his golden cheeks. His face was so beautiful in the moonlight that the little swallow was filled with pity. অকণমানি চৰাইটোৱে তেতিয়া ভাবিবলৈ ধৰিলে যে যদি বৰষুণৰ টোপাল ধৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে এনেকুৱা মূৰ্তিৰ প্ৰয়োজননো কি? এইদৰে ভাবি থাকোঁতেই চৰাইটোৰ গাত আৰু এটোপাল পানী পৰিল আৰু সি সিদ্ধান্ত ল'লে যে সি সেই ঠাইৰ পৰা উৰি গুচি যাবগৈ। পাখি মেলিবলৈ লওঁতেই তৃতীয়টো টোপাল তাক আকৌ তাৰ গাত পৰা তাৰ অনুভৱ হ'ল আৰু সি বৰষুণ ক'ৰ পৰা পৰিছে সেই কথা চাবলৈ যেতিয়া ওপৰলৈ চাই দিয়ে তেতিয়া সি দেখে যে সেই ৰাজকুমাৰজনৰ চকুৰ পানী ওলাই আছে। সেই ৰাজকুমাৰজনৰ চকুৰ পানী দুগালেদি বৈ গৈছে। ৰাজকুমাৰজনক কান্দি থকা দেখি অকণমানি চৰাইটোৰ খুব দুখ লাগিল। জোনৰ পোহৰত সোণালী ৰঙৰ গাল দুখন ৰাজকুমাৰজনৰ জিলিকি আছিল, কিন্তু চকুৰ পানী। সেই চৰাইটো আচলতে এটা সোৱালো আছিল। সোৱালো নামৰ এটা চৰাইৰ প্ৰজাতি আছে। মই এই ভিডিঅ'টোত সোৱালো চৰাইটোৰ ফটো ব্যৱহাৰ কৰিছোঁ। তোমালোকে নিশ্চয় চিনি পাইছা সোৱালো কি চৰাই। ইয়াৰ পিছত চাওঁ আহা। Who are you? He said. I am the happy prince. Why are you weeping then? Asked the swallow. You have quite drenched me. তেতিয়া সেই চৰাইটোৱে হেপী প্ৰিন্সক সোধে যে তুমি কোন হয়? হেপী প্ৰিন্সে উত্তৰ দিয়ে যে মই হেপী প্ৰিন্স। হেপী মানে সুখী, প্ৰিন্স মানে যুৱৰাজ বা ৰাজকুমাৰ। চৰাইটো আচৰিত হয় যে তুমি যদি সঁচাকৈ সুখী ৰাজকুমাৰ তুমি তেন্তে কিয় কান্দি আছা? When I was alive and had a human heart, answered the statue, I did not know what tears were, for I lived in the palace where sorrow is not allowed to enter. যেতিয়া অকণমানি চৰাইটোৱে ৰাজকুমাৰজনক কান্দি থকাৰ কাৰণ সুধিলে তেতিয়া ৰাজকুমাৰজনে তাক ক'লে যে যেতিয়া ৰাজকুমাৰজন জীয়াই আছিল, মানে মূৰ্তি ৰূপ লোৱা নাছিল আৰু ৰাজপ্ৰসাদত বাস কৰিছিল, তেতিয়া ৰাজকুমাৰজনে চকুৰ পানী আৰু দুখ কি বুজি পোৱা নাছিল। My courtiers called me the happy prince, and happy indeed I was. So I lived, and so I died, and now that I am dead, they have set me up here so high that I can see the ugliness and all the misery of my city, and though my heart is made of lead, yet I cannot choose but weep. যেতিয়া চৰাইটোৱে ৰাজকুমাৰজনক সুধিলে যে তুমি যদি ৰাজকুমাৰ আৰু তুমি যদি সঁচাকৈ সুখী ৰাজকুমাৰ তেন্তে তুমি কিয় কান্দি আছা? তেতিয়া ৰাজকুমাৰজনে চৰাইটোক উত্তৰ দিয়ে যেতিয়া মই মানুহ হৈ জীয়াই আছিলোঁ, মোৰ ইমানেই বেছি সুখ আছিল যে মই জীৱনত দুখ কি বুজি পোৱা নাছিলোঁ, আৰু এতিয়া যেতিয়া মোৰ মৃত্যুৰ পাছত মানুহে মোক এটা প্ৰতিমূৰ্তিৰ ৰূপ দি মোৰ চহৰখনৰ মাজমজিয়াত খাৰা কৰি দিলে, এটা বহুত ওখ মূৰ্তি বনাই, এতিয়া মই সকলোৰে দুখ দেখিছোঁ, দুখ দৰিদ্ৰতা দেখিছোঁ, আৰু এইবিলাক সহ্য কৰিব পৰা নাই। আৰু সেই গতিকেই মোৰ অন্তৰখনে এই দুখ দৰিদ্ৰতাবিলাক মোৰ চহৰৰ দেখি মোৰ অন্তৰখনে কান্দি উঠিছে, আৰু সেই গতিকেই মই কান্দিছোঁ।
হেপী প্ৰিন্সে চৰাইটোক এই কথাও জনায় যে হেপী প্ৰিন্সৰ হাৰ্টখন বৰ্তমান লিড নামৰ ধাতুটোৰে বনোৱা। What? Is he not solid gold? Said the swallow to himself. He was too polite to make any personal remark. তেতিয়া swallowটোৱে ভাবিলে, আৰে তাৰমানে গোটেই মূৰ্তিটো সোণৰ নহয়। Far away, continued the statue in a low musical voice. Far away in a little street, there is a poor house. One of the windows is open, and through it I can see a woman seated at a table. Her face is thin and worn, and she has coarse, red hands all pricked by the needle, for she is a seamstress. She is embroidering flowers on a satin gown for the loveliest of the queen's maid of honor to wear at the next court ball. In a bed in the corner of the room, her little boy is lying ill. He has a fever and is asking his mother to give him oranges. His mother has nothing to give him but river water, so he is crying, "Swallow, swallow, little swallow, will you not bring her the ruby out of my sword hilt? My feet are fastened to this pedestal and I cannot move." এই পেৰাগ্ৰাফটোৰ জৰিয়তে আমি এতিয়া গম পাম যে এই যুৱৰাজজনৰ মনটো কিমান বেছি সুন্দৰ। যুৱৰাজজনৰ প্ৰতিমূৰ্তিটোৱে চৰাইটোক ক'লে যে সৌ দূৰণিত সৰু ৰাস্তাটোৰ কাষত এটা ভগা ছিগা ঘৰ আছে আৰু সেই ঘৰটোত এগৰাকী বৰ দুখীয়া মহিলাই বাস কৰে। মহিলাগৰাকীৰ এটা ল'ৰা আছে আৰু ল'ৰাটোৰ বহুত বেছি বেমাৰ, তাৰ জ্বৰ উঠিছে আৰু সি মাকক সুমথিৰা টেঙা দিবলৈ চিঞৰি আছে। মহিলাগৰাকীৰ ক্লান্ত শুকান চেহেৰাৰ আৰু সেই মহিলাগৰাকীয়ে কাপোৰ চিলাই পৰিয়াল পোহপাল দিয়ে। সেই মহিলাগৰাকীৰ বহুত কাম আছে। ৰাণীৰ এগৰাকী খুব ভাল বান্দিৰ এটা ড্ৰেছ বনাই আছে। মহিলাগৰাকীৰ ল'ৰাটোৱে বাৰেপতি মাকক সুমথিৰা টেঙা দিবলৈ চিঞৰি আছে। মাকে কিন্তু নদীৰ পৰা পানী আনি থোৱা পানীখিনিৰ বাদে ল'ৰাটোক কোনো ধৰণৰ ঔষধ বা সুমথিৰা টেঙা একো দিব পৰা নাই। তেওঁৰ ল'ৰাটোৰ খুব গা বেয়া। সি বাৰেপতি মাকক কৈ আছে যে মা, মই সুমথিৰা টেঙা অকণমান খাব বিচাৰোঁ। কিন্তু মাকে তাক একোৱেই দিব পৰা নাই। নদীৰ পৰা পানী আনি থৈছে আৰু সেই নদীৰ পানীৰ বাদে মাকে তাক একো দিব পৰা নাই। সেই কথাই ৰাজকুমাৰৰ অন্তৰ চুই গৈছে। ৰাজকুমাৰৰ অন্তৰত বহুত দুখ দিছে আৰু সেই গতিকেই হেপী প্ৰিন্সে কান্দি উঠিছে। হেপী প্ৰিন্সে এইবাৰ সেই চৰাইটোক অনুৰোধ কৰিছে যে হেপী প্ৰিন্সৰ তৰোৱালখনত জিলিকি লাগি থকা সেই ৰুবিৰ টুকুৰাটো চৰাইটোৱে যাতে এৰুৱাই লৈ সেই মানুহগৰাকীৰ হাতত দি দিয়েগৈ। চৰাইটোৱে প্ৰথমতে ক'লে যে তাৰ লগৰবোৰ ইতিমধ্যে ইজিপ্তলৈ উৰা মাৰিছে আৰু সি যদি সময়মতে ইজিপ্তলৈ উৰা নামাৰে তাৰ বিপদ হ'ব। সি সেই ঠাণ্ডা সি সহ্য কৰিব নোৱাৰিব আৰু তাৰ মৃত্যু হৈ যাব পাৰে। The prince asked the swallow to stay with him for one night and be his messenger. The boy is so thirsty and the mother so sad, he said. I don't think I like boys, answered the swallow. I want to go to Egypt. Happy Prince jone tetia swallowটোক ৰিকুৱেষ্ট কৰিলে যে এনিশাৰ বাবে তুমি থাকা আৰু মোৰ মেছেঞ্জাৰ হোৱা, কাৰণ ল'ৰাটোৰ বহুত বেছি পিয়াহ লাগিছে আৰু মাক বহুত বেছি দুখত আছে। মই বিচাৰোঁ সিহঁতক সহায় কৰাটো। I don't think I like boys, answered the swallow. I want to go to Egypt. কিন্তু swallowটোৱে ক'লে যে মই ল'ৰা ভাল নাপাওঁ, মই ইজিপ্তলৈ যাব বিচাৰোঁ। But the happy prince looked so sad that the little swallow was sorry. It is very cold here, he said, but he agreed to stay with him for one night and be his messenger. Happy Princeৰ অনুৰোধত
অকণমানি চৰাইটোৱে এনিশাৰ বাবে হেপী প্ৰিন্সৰ লগত থকাৰ কথাটোত অনুমতি দিলে আৰু লগতে হেপী প্ৰিন্সৰ সি কাম কৰি দিব বুলিও হেপী প্ৰিন্সক আশ্বাস দিলে। Thank you, little swallow, said the prince. The swallow picked out the great ruby from the prince's sword and flew away with it in his beak over the roofs of the town. তাৰপিছত অকণমানি চৰাইটোৱে swallowটোৱে হেপী প্ৰিন্সৰ তৰোৱালখনত লাগি থকা ডাঙৰ ৰুবি পাথৰটো এৰুৱালে আৰু ৰুবি পাথৰটো নিজৰ ঠোঁটত লৈ সি টাউনৰ পিনে আগবাঢ়িলে। He passed by the cathedral tower where the white marble angels were sculptured. He passed by the palace and heard the sound of dancing. A beautiful girl came out on the balcony with her lover. তাৰপিছত চৰাইটোৱে সেই ৰুবি পাথৰটো লৈ সেই মানুহগৰাকীৰ ঘৰৰ পিনে যেতিয়া গ'ল তেতিয়া দেখিলে যে খুব ধুনীয়া চাৰ্চৰ টাৱাৰটো জিলিকি আছে, বগা মাৰ্বলেৰে বনোৱা আৰু ৰজাৰ ৰাজপ্ৰসাদত ডান্স হৈ আছে, নৃত্য গীত হৈ আছে। এণ্ড আ বিউটিফুল গাৰ্ল কেম আউট অন দ্য বেলকনি উইথ হাৰ লাভাৰ। আৰু দেখিলে যে ৰজাৰ ৰাজপ্ৰসাদৰ বেলকনিটোত এজনী খুব ধুনীয়া ছোৱালীয়ে নিজৰ প্ৰেমিকৰ সৈতে বাহিৰলৈ ওলাই আহিছে। I hope my dress will be ready in the time for the state ball, she said. I have ordered flowers to be embroidered on it, but the seamstress are so lazy. এই ধুনীয়া ছোৱালীগৰাকীয়ে তেতিয়া কোৱা শুনিলে চৰাইটোৱে যে মই যিটো ষ্টেট বল মানে আমাৰ ৰাজ্যৰ যিটো বহুত ডাঙৰ অনুষ্ঠান, যিটো অনুষ্ঠানত মই ধুনীয়া কাপোৰযোৰ পিন্ধিবলৈ চিলাই এমব্ৰইডাৰী কৰা মানুহগৰাকীক অৰ্ডাৰ দি থৈছোঁ, সেই মানুহগৰাকীয়ে খুব সম্ভৱ মোৰ কাপোৰযোৰ বনাই আছে, কিন্তু এই চিলাই কৰা মানুহবিলাক ইমান বেছি লেজি। তেনেকৈ চৰাইটোৱে সেই ছোৱালীজনীয়ে নিজৰ লাভাৰজনক কোৱা শুনিলে। He passed over the river and saw the lanterns hanging on the mast of the ships. At last he came to the poor woman's house and looked in. The boy was tossing feverishly on his bed, and the mother had fallen asleep. She was so tired. In he hopped and laid the great ruby on the table beside the woman Timble. Then he flew gently round the bed, fanning the boy's forehead with his wings. চৰাইটোৱে চহৰখনৰ ওপৰেদি উৰা মৰাৰ পাছত সি অৱশেষত সেই চিমষ্ট্ৰেছগৰাকীৰ ঘৰ পালেগৈ, সেই মহিলাগৰাকীৰ ঘৰ পালেগৈ, যিগৰাকী মহিলাই সেই ৰজাৰ এগৰাকী খুব ভাল বান্দিৰ এটা ড্ৰেছ এমব্ৰইডাৰী কৰি আছিলে আৰু তেখেতৰ ল'ৰাটোৰ জ্বৰত একো খাবলৈ নাপাই বহুত কষ্ট ভুগি আছিলে। চৰাইটোৱে গৈ হেপী প্ৰিন্সৰ তৰোৱালখনৰ পৰা এৰুৱাই লৈ যোৱা ৰুবি পাথৰটো সেই মানুহগৰাকীৰ কাষত থৈ দিলেগৈ আৰু জ্বৰত ভুগি থকা ল'ৰাটোৰ কাষত চৰাইটোৱে নিজৰ পাখি দুখন খুব জোৰত মাৰি অলপমান ল'ৰাটোক বতাহ দি দিলে আৰু সেই কথাটোৱে ল'ৰাটোক খুব আনন্দ দিলে। Then the swallow fled back to the happy prince and told him what he had done. It is curious, he remarked, but I feel quite warm now, although it is so cold. That is because you have done a good action, said the prince, and the little swallow began to think and then fell asleep. Thinking always made him sleepy. তাৰ পাছত সেই অকণমানি চৰাইটোৱে আকৌ হেপী প্ৰিন্সৰ ওচৰলৈ পুনৰ উৰা মাৰি গ'ল আৰু সি ক'লে যে যদিও বহুত ঠাণ্ডা পৰিছে তাৰ কিন্তু এতিয়া ইমান বেছি ঠাণ্ডা লগা নাই। হেপী প্ৰিন্সে তাক তেতিয়া উত্তৰ দিলে যে তুমি এটা ভাল কাম কৰিলা আৰু সেই গতিকে তোমাৰ ইমান বেছি আজি ঠাণ্ডা নালাগে। সেই কথা শুনি অকণমানি ছোৱালীটো টোপনি গুচি গ'ল হেপী প্ৰিন্সৰ ভৰিৰ কাষতেই আৰু এই কথাটো যে সি মনলৈ আনিলে যে সি এটা ভাল কৰ্ম কৰিলে, এটা ভাল কাম কৰিলে, সেই কথাটোৰ বাবে তাৰ সেইদিনা খুব সুন্দৰ টোপনি ধৰিল। When day broke, he flew down to the river and had a bath. Tonight I go to Egypt, said the swallow, and he was in high spirits at the prospect.
He visited all the monuments and sat a long time on the top of the church steeple. When the moon rose, he flew back to the happy prince. "Have you any commission for Egypt?" he cried. "I'm just starting." "Swallow, swallow, little swallow," said the prince, "will you stay with me one night longer? I'm awaited for in Egypt," answered the swallow. "Swallow, swallow, little swallow," said the prince, "far away across the city I see a young man in a garret. He is leaning over a desk covered with papers, and in the glass by his side there is a desk covered with paper. There is a bunch of withered violets. His hair is brown and crisp, and his lips are red as a pomegranate, and he has large and dreamy eyes. He is trying to finish a play for the director of the theater, but he is too cold to write any more. There is no fire in the grate, and hunger has made him faint." পিছদিনাখন চৰাইটোৱে সি নদীত গা ধুবলৈ গ'ল। গা ধুই আহি সি সেই চহৰখনৰ বিভিন্ন পুৰণি কীৰ্তিচিহ্নবোৰ চালে। বহুত সময় চাৰ্চৰ কাষত সি বহি থাকিল, আৰু অৱশেষত যেতিয়া নিশা হ'ল সি চৰাইটো হেপী প্ৰিন্সৰ কাষলৈ আহিল আৰু হেপী প্ৰিন্সক ক'লে যে মই এতিয়া ইজিপ্তলৈ যাবলৈ প্ৰস্তুত হৈছোঁ, মই ইজিপ্তলৈ যাবলৈ এতিয়া আৰম্ভ কৰিম। তেতিয়াই হেপী প্ৰিন্সটোৱে ছোৱালুটোক কয় যে ছোৱালু, ছোৱালু, লিটল ছোৱালু, মই তোমাক আৰু এনিশা মোৰ লগত থাকিবলৈ ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। তেতিয়া চৰাইটোৱে কয় যে মই আৰু ইয়াত নিশা কটাব নোৱাৰোঁ আপোনাৰ লগত, কাৰণ মই ইজিপ্তলৈ যাব লাগিব আৰু মোৰ বন্ধুবিলাক সকলো ইজিপ্তলৈ উৰা মাৰিছে। মই ইজিপ্তলৈ যাবই লাগিব, কাৰণ সকলোৱে মোৰ বাবে ইজিপ্তত বাট চাই ৰৈ আছে। কিন্তু সেই সময়তে হেপী প্ৰিন্সে ক'লে যে মোক আৰু এটা সহায় কৰি দিয়া ছোৱালু, এটা মাথো সহায়। আৰু তেতিয়া হেপী প্ৰিন্সে কি সহায় বিচাৰিছে ছোৱালুটোক ক'লে। হেপী প্ৰিন্সে অকণমানি চৰাইটোক ক'লে যে তেওঁ এটি সৰু কোঠাত এজন নাট্যকাৰক দেখিছে। থিয়েটাৰৰ নিৰ্দেশনাৰ কাৰণে তেওঁ অশেষ কষ্টৰে নাটক এখন সমাপ্ত কৰিবলৈ চেষ্টা চলাই আছে, কিন্তু বহুত বেছি ঠাণ্ডাৰ বাবে তেওঁ লিখিব পৰা নাই। ভোকেও তেওঁক সাংঘাতিকভাৱে দুৰ্বল কৰি তুলিছে। হেপী প্ৰিন্সে বিচাৰিলে যে সেই চৰাইটোৱে হেপী প্ৰিন্সৰ চকুত লাগি থকা নীলমণি এটা এৰুৱাই নাট্যকাৰজনক দি আহকগৈ, যাতে সেই নাট্যকাৰজনে সেই নীলমণিটো বিক্ৰী কৰি জুহালৰ ব্যৱস্থা কৰিবলৈ সক্ষম হয় আৰু নাটকখন যাতে লিখি শেষ কৰিবলৈ সক্ষম হয়। "I will wait with you one night longer," said the swallow, who really had a good heart. He asked if he should take another ruby to the young playwright. "Alas, I have no ruby now," said the prince. "My eyes are all that I have left. They are made of rare sapphires, which are brought out of India 1,000 years ago." He ordered the swallow to pluck one out of them and take it to the playwright. He will sell it to the jeweler and buy firewood and finish his play, he said. "Dear prince," said the swallow, "I cannot do that," and he began to weep. "Swallow, swallow, little swallow," said the prince, "do as I command you." হেপী প্ৰিন্সৰ আদেশ শুনি ছোৱালুটোৰ মনটো খুব বেয়া লাগিল। সি যদিও এনিশা হেপী প্ৰিন্সৰ লগত থাকি দিম বুলি প্ৰতিশ্ৰুতি দিলে, কিন্তু তাৰ মনটো এইবাবেই দুখ লাগিল যে হেপী প্ৰিন্সৰ যদি চকুৰ লাগি থকা নীলমণি এটা যদি সি নি সেই নাট্যকাৰজনক দিয়েগৈ, হেপী প্ৰিন্সে তেতিয়া চকুৰে নেদেখা হৈ যাব। সেই কথাটো তাৰ মনলৈ আহিল আৰু তাৰ বহুত বেছি দুখ লাগিল। হেপী প্ৰিন্সে ক'লে যে মোৰ চকুৰ এটা নীলমণি ইণ্ডিয়াৰ পৰা অনা হৈছিল বহুত বছৰ আগতেই, আৰু ই বহুত বেছি মূল্যৱান হয়। তুমি যদি নি এই মোৰ চকুৰ নীলমণিটো
এই দুখীয়া নাট্যকাৰজনৰ হাতত দিয়াগৈ তেতিয়া সেই নাট্যকাৰজনে মোৰ চকুৰ নীলমণিটো বিক্ৰী কৰি টকা পাব আৰু সেই টকাৰে সি নিজৰ বাবে সি জুহালৰ ব্যৱস্থা কৰি ল'ব পাৰিব আৰু সি ধনী হৈ যাব পাৰিব আৰু সি নাটকখন কমপ্লিট কৰিব পাৰিব। So the swallow plucked out the prince's eyes and flew away to the young man's garret. It was easy enough to get in, as there was a hole in the roof. Through this he darted and came into the room. The young man had his head buried in his hands, so he did not hear the flutter of the bird's wings, and when he looked up he found the beautiful sapphire lying on the withered violets. অকণমানি ছোৱালীটোৱে তেতিয়া হেপী প্ৰিন্সটোৰ কথা মতেই হেপী প্ৰিন্সৰ এটা চকুত লাগি থকা ব্লু কালাৰ চেফায়াৰটো সি নিজৰ ঠোঁটত লৈ সেই দুখীয়া নাট্যকাৰজনৰ ঘৰত দি থৈ আহিলগৈ। নাট্যকাৰজনে সেই ধুনীয়া নীলমণিটো পাই খুব বেছি সুখী হ'ল। I am beginning with to be appreciated, he cried. This is from some great admirer. Now I can finish my play, and he looked quite happy. নাট্যকাৰজনৰ অনুভৱ হ'ল যে নিশ্চয় এই যিটো ধুনীয়া চেফায়াৰ মই পাইছোঁ এই চেফায়াৰটো চাগৈ নিশ্চয় মোৰ কোনোবা অনুৰাগীয়ে দিছে। এনেকৈ ভাবি তেওঁৰ মনলৈ আকৌ পুনৰ উদ্যম উৎসাহ উভতি আহিলে আৰু তেখেতে প্লেখন কমপ্লিট কৰিম বুলি মনতে থিৰাং কৰিলে। The next day the swallow flew down to the harbor. He sat on the mast of large vessel and watched the sailor working. I am going to Egypt, cried the swallow, but nobody minded, and when the moon rose he flew back to the happy prince. পিছদিনাখন অকণমানি ছোৱালীটো আকৌ নদীৰ কাষলৈ গ'ল আৰু দেখিলে যে তাত নদীৰ কাষত বিভিন্ন মানুহে কাম কৰি আছে, ডাঙৰ ডাঙৰ বাচন বৰ্তন ইত্যাদিবিলাক লৈ নাৱৰীয়াসকলেও কাম কৰি আছে। চৰাইটোৱে চিঞৰি চিঞৰি ক'লে যে মই আজি ইজিপ্তলৈ যাম, কিন্তু তাৰ কথা কোনেও মন নিদিলে। তাৰ পাছত যেতিয়া সন্ধিয়া হ'ল আকাশত জোন ওলালে, চৰাইটো উভতি আহিলে হেপী প্ৰিন্সৰ কাষলৈ আৰু চৰাইটোৱে হেপী প্ৰিন্সক আহি ক'লে I have come to bid you goodbye, he cried. Swallow, swallow, little swallow, said the prince, will you not stay with me one night longer? তেতিয়া হেপী প্ৰিন্সক ক'লে যে মই তোমাক গুড বাই জনাবলৈ আহিছোঁ, মই আৰু আজি ইজিপ্তলৈ যামগৈ। হেপী প্ৰিন্সে তেতিয়া ছোৱালীটোক ক'লে যে ছোৱালো ছোৱালো লিটল ছোৱালো, এনিশা আৰু তুমি মোৰ লগত থাকি দিয়া, মাথো এটা কাম কৰিব লাগে, সেই কামটো কৰি দিয়া, তাৰপিছত তুমি ইজিপ্তলৈ গুচি যাবগৈ পাৰিবা। It is winter, answered the swallow, and the snow will soon be here. In Egypt, the sun is warm on the green palm trees, and the crocodiles lie in the mud and look hazily about them. তেতিয়া ছোৱালীটোৱে কয় যে ইয়াত উইণ্টাৰ হয়, অতি সোনকালে ইয়াত বৰফ পৰিব, কিন্তু ইজিপ্তত এতিয়াও বহুত বেছি গৰম হৈ আছে। ইজিপ্তত সেউজীয়া পাম ট্ৰিজবিলাক, খেজুৰৰ গছবিলাক আছে আৰু লগতে ক্ৰক'ডাইলবিলাক বোকাত পৰি আছে, সকলোৱে লেজিলি আছে। ইজিপ্তত এতিয়া গৰম, ইয়াত ঠাণ্ডা পৰিব, বৰফ পৰিব, আৰু সেই গতিকে এই দেশত মই বহুত দিন থাকি মই ইয়াত সময় নষ্ট কৰিব নোৱাৰোঁ, কাৰণ এই দেশত থাকিলে মই জীয়াই থাকিব নোৱাৰিম, মই মৰি থাকিম। In the square below, said the happy prince, there stands a little match girl. She has let her matches fall in the gutter, and they are all spoiled. Her father will beat her if she does not bring home some money, and she's crying. She has no shoes or stockings, and her little head is bare. Pluck out my other eye and give it to her, and her father will not beat her. ছোৱালীটোৰ কথাত হেপী প্ৰিন্সটোৱে ক'লে যে চহৰখনৰ মাজমজিয়াতেই তেওঁৰ প্ৰতিমূৰ্তিটোৰ ঠিক কাষতে এজনী সৰু ছোৱালীয়ে কান্দি আছে, কাৰণ তাই তৈয়াৰ কৰি অনা দিয়াচলাই কাঠিবোৰ পানীৰ নলাটোত পৰি বেয়া হৈ গ'ল। ইফালে ঘৰলৈ এপইচাও যদি অৰ্জন কৰি তাই নিব নোৱাৰে, দেউতাকে তাইক পিটিব। তাইৰ ভৰিত জোতা মোজা একো নাছিল আৰু মূৰটো টকলা হৈ আছিল, মূৰতো কোনো ধৰণৰ টুপি ইত্যাদি নাছিল, আৰু সেই গতিকে হেপী প্ৰিন্সে তেওঁৰ আনটো চকুৰ নীলমণিটোক এৰুৱাই ছোৱালীজনীক দি দিবলৈ চৰাইটোক অনুৰোধ জনালে।
I will stay with you one night longer, said the swallow, but I cannot pick out your eye. You would be quite blind then. Swallow, swallow, little swallow, said the prince, do as I command you. So he plucked out the prince's other eye and darted down with it. He swooped past the match girl and slipped the jewel into the palm of her hand. What a lovely bit of glass, cried the little girl, and she ran home laughing. Then the swallow came back to the prince. You are blind now, he said, so I will stay with you always. Happy Prince যেতিয়া তেওঁৰ আনটো নীলমণি চকুত লাগি থকা এৰুৱাই ছোৱালীটোক সেই ছোৱালীজনীক দি দিবলৈ ক'লে, তেতিয়া চৰাইটোৱে স্পষ্টভাৱে ক'লে যে এইবাৰ সি হেপী প্ৰিন্সৰ চকুৰ নীলমণিটো আঁতৰাব নোৱাৰে, কাৰণ এনে কৰিলে হেপী প্ৰিন্সে একেবাৰে চকুৰে নেদেখা হৈ যাব, সম্পূৰ্ণ অন্ধ হৈ পৰিব। চৰাইটোক তেতিয়া হেপী প্ৰিন্সে বাধ্য কৰালে যে মই যিটো কৈছোঁ তুমি সেয়াই কৰা। আৰু চৰাইটোও হেপী প্ৰিন্সৰ আদেশ মতে চৰাইটোৱে হেপী প্ৰিন্সৰ আনটো চকু এৰুৱাই সেই ছোৱালীজনীৰ হাতত দি দিলে। ছোৱালীজনীয়ে হেপী প্ৰিন্সৰ চকুৰ সেই নীলমণিটো পাই আনন্দ মনেৰে ঘৰলৈ গুচি গ'ল। আৰু চৰাইটোৱে যুৱৰাজৰ ওচৰলৈ আহি ক'লে যে এতিয়াতো আপুনি সম্পূৰ্ণৰূপে অন্ধ হৈ পৰিলে, গতিকে মই চিৰদিন আপোনাৰ লগত থাকিম। তাৰ পিছতে কান্দি কান্দি চৰাইটোৱে যুৱৰাজৰ ভৰিত পৰি শুই পৰিল। All the next day he sat on the prince's shoulder and told him stories of what he had seen in strange lands. আৰু নেক্সট দিনাখন গোটেই দিনটো চৰাইটোৱে হেপী প্ৰিন্সৰ কান্ধত বহি সি কি দেখিলে, কি দেখিছে বিভিন্ন আচৰিত জেগাবিলাকত তাৰ বিৱৰণ দি থাকিবলৈ ধৰিল। Dear little swallow, said the prince, you tell me a marvelous thing, but more marvelous than anything is the suffering of men and women. There is no mystery so great as misery. Fly over my city, little swallow, and tell me what you see there. Happy Prince তেতিয়া little swallowটোক অনুৰোধ জনালে যে হেপী প্ৰিন্সৰ চহৰখনত থকা বিভিন্ন মানুহৰ যিবোৰ দুখ দৰিদ্ৰতা ইত্যাদিৰ কাহিনী যাতে swallowটোৱে চাই আহি হেপী প্ৰিন্সক কয়হি। swallowটোও তেতিয়া হেপী প্ৰিন্সক তেখেতৰ চিটিখনত থকা বিভিন্ন মানুহৰ দুখ ইত্যাদিৰ কাহিনীবিলাক বৰ্ণনা কৰেহি আহি। So the swallow flew over the great city and saw the rich making merry in their beautiful houses while the beggars were sitting at the gates. He flew into dark lanes and saw the white faces of the starving children looking out listlessly at the black streets. Under the archway of a bridge, two little boys were lying in each other's arms to try to keep themselves warm. How hungry we are, they said. You must not lie here, shouted the watchman, and they wandered out in the rain. Then he flew back and told the happy prince what he had seen. Little swallowটোৱে হেপী প্ৰিন্সক সিহঁতৰ চহৰখনৰ বিভিন্ন কথাবিলাক বাতৰিবিলাক দি গৈছিল। ছোৱালীটোৱে কৈছিল যে কেনেকৈ আন্ধাৰ ৰাস্তাবিলাকত খাবলৈ নোপোৱা খুব দুখীয়া ল'ৰা ছোৱালীবিলাকে এমুঠি অন্নৰ বাবে বাট চাই ৰৈ আছে। কৈছিল কি ধৰণে ধনী মানুহৰ ঘৰৰ গেটবিলাকত দুখীয়া মানুহবিলাকে এমুঠি অন্নৰ বাবে ৰৈ আছে ইত্যাদি ধৰণৰ বিভিন্ন কাহিনীবিলাক তেতিয়া হেপী প্ৰিন্সক ছোৱালীটোৱে ক'বলৈ ধৰিলে। তাৰপিছত ছোৱালীটোৱে দেখিলে যে দুটা খুব দুখীয়া ল'ৰাই এখন দলঙৰ তলত নিজৰ ঠাণ্ডা আঁতৰাবৰ বাবে আশ্ৰয় লৈছে আৰু ইটোৱে সিটোক সাবটি ধৰি আছে। সিহঁতৰ বহুত বেছি ভোক লাগিছে, বাহিৰত বহুত বেছি বৰষুণ দিছে, কিন্তু তেওঁ ৱাচমেনটোৱে সেই ল'ৰা দুটাক দলঙৰ তলৰ পৰা বাহিৰলৈ খেদি পঠিওৱা ছোৱালীটোৱে দেখিলে আৰু তাৰ কাহিনীও আহি হেপী প্ৰিন্সক ক'লেহি। I am covered with fine gold, said the prince. You must take it off leaf by leaf and give it to the poor. The living always think that gold can make them happy. Leaf after leaf of the fine gold the swallow picked off till the happy prince looked quite dull and grey. Leaf after leaf of the fine gold he brought to the poor, and the children's faces grew rosier, and they laughed and played in the streets. We have bread now, they cried. এইবাৰ হেপী প্ৰিন্সে
তেওঁৰ চহৰৰ বৰ্ণনাবিলাক লিটল সোৱালোটোৰ পৰা শুনাৰ পাছত সোৱালোটোক অনুৰোধ কৰিলে যে তেওঁৰ গাত লাগি থকা সোণবিলাক লাহে লাহে সোৱালোটোৱে অঁতৰাই যাতে দুখীয়া মানুহখিনিৰ মাজত বিলাই দিয়ে। সোৱালোটো ঠিক তেনেধৰণৰ কামেই কৰিলে। হেপী প্ৰিন্সৰ আদেশ মৰ্মে সি হেপী প্ৰিন্সৰ গাৰ পৰা এটুকুৰা এটুকুৰা সোণ সি এৰুৱাই সি দুখীয়া আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত বিলাই দিলে। দুখীয়া মানুহ আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনলৈ আনন্দ ঘূৰি আহিল। Then the snow came, and after the snow came the frost. The streets looked as if they were made of silver. Everybody went about in furs, and the little boys wore scarlet caps and skated on the ice. The poor little swallow grew colder and colder, but he would not leave the prince. He loved him too well. He picked up crumbs outside the baker's door when the baker was not looking, and tried to keep himself warm by flapping his wings. লাহে লাহে চহৰখনলৈ বহুত বেছি ঠাণ্ডা নামি আহিল। চাৰিওপিনে বৰফেৰে আৱৰি ধৰিল। ডাঠ কুঁৱলীয়ে চৌদিশে আৱৰি ৰাখিছিল আৰু বেচেৰা চৰাইটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। তথাপিও সি হেপী প্ৰিন্সৰ কাষৰ পৰা দূৰ হোৱা নাছিল, কিন্তু সি অনুভৱ কৰিব পাৰিছিল যে মৃত্যু তাৰ অতি বেছি কাষত। চৰাইটোৱে বেকাৰী দোকানৰ বাহিৰত পৰি থকা সৰু সৰু ব্ৰেডৰ টুকুৰাবিলাক খাই নিজকে জীয়াই ৰাখিছিল আৰু বহুত বেছি ঠাণ্ডা লাগিলত সি নিজৰ পাখি দুখন বহুত কোবত মাৰি নিজৰ গাটো গৰম উঠাবলৈ সি যত্ন কৰিছিল। But at last he knew that he was going to die. He had just enough strength to fly up to the prince's shoulder once more. "Goodbye, dear prince," he murmured. "Will you let me kiss your hand?" "I am glad that you are going to Egypt at last, little swallow," said the prince. "You have stayed too long here, but you must kiss on my lips, for I love you." "It is not to Egypt that I am going," said the swallow. "I am going to the house of Death. Death is the brother of sleep, is he not?" And he kissed the little prince on the lips and fell down dead at his feet. চৰাইটোৱে যেতিয়া লাহে লাহে অনুভৱ কৰিলে যে ইমান বেছি ঠাণ্ডা সি সহ্য কৰি জীয়াই থকাটো তাৰ বাবে সম্ভৱ নহয় আৰু তাৰ মৃত্যুৰ অতি কাষত, সি তেতিয়া হেপী প্ৰিন্সৰ শ্ব'ল্ডাৰত মানে কান্ধত যেনে তেনে উঠিবলৈ প্ৰয়াস কৰিলে আৰু হেপী প্ৰিন্সৰ কান্ধত ক'লে, "গুড বাই, মই যাবলৈ ওলাইছোঁ।" হেপী প্ৰিন্সে তেতিয়া খুব সুখী হ'ল জানি যে অৱশেষত চৰাইটো ইজিপ্তলৈ উৰা মাৰিবলৈ সাজু হৈছে। কিন্তু সি হেপী প্ৰিন্সক চৰাইটোৱে ক'লে যে মই এতিয়া আৰু ইজিপ্তলৈ নাযাওঁ, মই মৃত্যুৰ কাষলৈ যাব লৈছোঁ। মৃত্যু আৰু টোপনি দুয়োটা আচলতে ককাই ভাই হয়। হেপী প্ৰিন্সৰ সেই কথা শুনি অত্যন্ত বেছি দুখ লাগিলে। ছোৱালীটোৱে তেতিয়া মৃত্যুৰ আগমুহূৰ্তত হেপী প্ৰিন্সক সোধে যে সি হেপী প্ৰিন্সৰ হাতত এটা চুমা খাব পাৰে নেকি, আৰু তেতিয়া হেপী প্ৰিন্সে তাক অনুমতি দিয়ে আৰু চৰাইটোৱে তেনে কাম কৰাৰ পাছতেই সি হেপী প্ৰিন্সৰ শ্ব'ল্ডাৰৰ পৰা সি তলত সৰি পৰে হেপী প্ৰিন্সৰ ভৰিত আৰু তাৰ মৃত্যু হৈ যায়। At that moment, a curious crack sounded inside the statue, as if something had broken. The fact is that the leaden heart had snapped right in two. It certainly was a dreadful hard frost. Early the next morning, the mayor was walking in the square below in company with the town councillors. As he passed the column, he looked up at the statue. "Dear me, how shabby the happy prince looks," he said. "How shabbily indeed," cried the town mayor, who always agreed with the mayor, and they went up to look at it. "The ruby has fallen out of his sword, his eyes are gone, and he is golden no longer," said the mayor. "In fact, he is a little better than a beggar." "Little better than a beggar?" said the town councillor. "And he is actually and here is actually a dead bird at his feet," continued the mayor. "We must really issue a proclamation that birds are not allowed to die here," and the town clerk made a note to the suggestion. অকণমানি স্পেৰোটো মৰি যোৱাৰ পাছত
হ্যাপী প্ৰিন্সৰ সৰ্বশৰীৰ দুখ আৰু খুব বেছি শোকত কঁপিবলৈ ধৰিলে আৰু এটা বহুত ডাঙৰ শব্দ শুনিবলৈ পোৱা গ'ল আৰু তাৰ পাছত হ্যাপী প্ৰিন্সৰ লিডেৰে বনোৱা হাৰ্টখন ওলাই বাহিৰত পৰি গ'ল আৰু ষ্টেচুটো ভাঙি পৰিল পিছদিনাখন পুৱা নগৰখনৰ মেয়ৰ আৰু নগৰ সভাৰ সদস্যই যেতিয়া অঞ্চলটোত পৰিভ্ৰমণ কৰি থাকোঁতে হঠাতে তেওঁলোকৰ চকু গ'ল যে হ্যাপী প্ৰিন্সৰ প্ৰতিমূৰ্তিটো আগৰ দৰে হৈ থকা নাই আৰু হ্যাপী প্ৰিন্সৰ প্ৰতিমূৰ্তিটো কমপ্লিটলি ব্লেক হৈ গৈছে আগৰ দৰে তৰোৱালখনত ৰুবি নাই চকুত ব্লু চেফায়াৰ নাই আৰু গল্ডেন হৈ থকা নাই তেতিয়া মেয়ৰে তাৰ পিছত ঘোষণা কৰিলে যে এতিয়া আৰু হ্যাপী প্ৰিন্সৰ ৰূপ সৌন্দৰ্য আগৰ দৰে হৈ থকা নাই গতিকে ইয়াৰ পৰা কোনো লাভ হোৱা নাই এতিয়া আৰু সেয়েহে মেয়ৰে আদেশ দিলে যে প্ৰতিমূৰ্তিটো উঠাই এতিয়া প্ৰতিমূৰ্তিটো পেলাই দিয়াই লাভ হ'ব So they pulled down the statue of the happy prince as he is no longer beautiful, he is no longer useful, said the art professor at the university. Then they melted the statue in a furnace. What a strange thing, said the overseer of the workmen at the foundry. This broken lead heart will not melt in the furnace. We must throw it away. So they threw it on a dust heap where the dead swallow was also lying. তাৰ পিছত মেয়ৰে আদেশ দিলে যে এই প্ৰতিমূৰ্তিটো আৰু এইখিনিত ৰাখি একো লাভ নাই ইয়াক গলাই পেলোৱাই লাভ হ'ব আৰু সেই গতিকে সকলোৱে হ্যাপী প্ৰিন্সৰ প্ৰতিমূৰ্তিটো দাঙি নি অগ্নিকুণ্ডত জাপি দিলে কিন্তু অগ্নিকুণ্ডত হ্যাপী প্ৰিন্সৰ প্ৰতিমূৰ্তিটো জ্বলিলে কিন্তু হ্যাপী প্ৰিন্সৰ লিডেৰে বনোৱা সেই হাৰ্টখন নজ্বলিলে সেই গতিকে কিছুমান ওয়ার্কম্যানে কাম কৰি থকা মানুহে হ্যাপী প্ৰিন্সৰ হাৰ্টখন লৈ এখোপামান জাবৰ পৰি থকা জেগালৈ দলিয়াই পঠিয়ালে আৰু সেই জাবৰখিনিত আচলতে সেই অকণমানি ছোৱালীটোৰ ডেড বডিটো পৰি আছিলে Bring me the two most precious things in the city, said God to one of his angels, and the angel brought him the leaden heart and the dead bird. You have rightly chosen, said God, for in my garden of paradise this little bird shall sing forever, more in my city of gold the happy prince shall praise me. তাৰ পাছত ভগৱানে তেওঁৰ এজন দেৱদূতক ক'লে যে চহৰখনৰ সবাতোতকৈ মূল্যৱান দুটা সামগ্ৰী তেওঁক আনি দিয়া যাওক ভগৱানৰ দেৱদূতজনে তেতিয়া হ্যাপী প্ৰিন্সৰ হৃদয়ৰ ভগা টুকুৰাটো আৰু মৃত চৰাইটোক ভগৱানৰ ওচৰলৈ সৰগলৈ লৈ গুচি গ'ল ভগৱানে তেতিয়া ক'লে যে সৰু স্পেৰো চৰাইটোৱে সৰগৰ উদ্যানত চিৰদিন গান গাই থাকিব আৰু তেওঁৰ সোণৰ চহৰত হ্যাপী প্ৰিন্সে সদায় ভগৱানক প্ৰশংসা কৰি থাকিব তো এতিয়ালৈকে তোমালোকে ধৰিব পাৰিলা চাগে লেসনটোৱে আমাক কি জ্ঞান দিলে লেসনটোৱে আমাক জ্ঞান দিলে যে ভাল মানুহৰ কেতিয়াও মৰণ নাই আৰু সদায় সত্যত থকা আনৰ বাবে চিন্তা কৰা আনৰ সহায় কৰা দুখীয়াক মৰম কৰা ভাল কৰ্ম কৰা মানুহক সদায় ভগৱানে ভাল পায় হ্যাপী প্ৰিন্স আৰু লিটল সোৱালো দুইটাৰে অন্তৰখন খুব ভাল আছিল সিহঁতি মানুহক বহুত হেল্প কৰিছিল আৰু সেই গতিকে মৃত্যুৰ পিছতো সিহঁতি ভগৱানৰ কাষত সৰগত স্থান পালে আশা কৰিছোঁ তোমালোক সকলোৱে লেসনটো বুজি পালা চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিবা থ্যাংক ইউ